ইয়াতে আজি প্ৰথমতেতো তেখেতসকলক এণ্টায়াৰ কৰ্তৃপক্ষ ইনক্লুডিং ডক্টৰ অৰূপ কুমাৰ নাথ প্ৰথমতে আজি 2 বছৰৰ এনিভাৰ্চাৰীৰ কাৰণে কংগ্ৰেচুলেট কৰিছোঁ আৰু লগতে মই আজি প্ৰথম এইটো যিটো ৰবটিক চাৰ্জাৰী দেখিছোঁ মই অলৰেডি আছে আগত কিন্তু যিটো দেখিছোঁ আৰু তেখেতে ইয়াতে আনি যিটো আৰম্ভ কৰিছে আজিকালি যিটো ৰিভলিউচনাৰী যিটো টেকনিকেল আৰু সেইটো এইখন IUKD আৰম্ভ কৰিছে আৰু তেখেতসকলে এতিয়া যেতিয়া কথা পাতি আছো তেখেতসকলে কৈছে যে 130 যেতিয়া হেল্থ কেম্পছবিলাক কৰে বিভিন্ন ধৰণৰ ভেৰাইটি অফ বেমাৰীখিনি পায় বা ডাইৰেক্টলি তেওঁলোকে কৰে আৰু দিছ ইজ তেখেতসকলে ইয়াতে যিটো আহি কাৰণ এতিয়া এটা দুটা কেছ কৈ আছিলে সাংঘাতিক হেৰি কেছ য'ত চেন্নাইৰ পৰা উভতাই পঠাইছে কিন্তু ইয়াতে তেখেতসকলে ছাকচেছফুল কৰি পঠাইছে চ' এইটো মই এটাই ভাবিছো যে মই আজি প্ৰথমবাৰ আহি দেখিছো তেতিয়া মোক সুধিছে আপুনি ৰবটিক চাৰ্জাৰী মই দেখা নাই আজি প্ৰথম ইনগ্ৰেশ্যন কৰিম আৰু আজি ফাৰ্ষ্ট যিটো গোটেই প্ৰচেছটো যিটো বুজাই দিলে ইট ইজ সাংঘাতিক ৰিভলিউচনাৰী আৰু ইয়াতে যিখিনি দেখিছো অটিৰ পৰা আৰম্ভ কৰি প্ৰি অফ পোষ্ট অফ আৰু গোটেই তেওঁলোকৰ যোৱা এজন ৰোগীৰ যিটো যেতিয়া আহে সদায় আমি হস্পিটেলত আহিলে কি কৰো আমি ভয় খাই থাকো বা কিবা হয় কিন্তু প্ৰি অফতো যেতিয়া দেখিছো সাংঘাতিক ধুনীয়া গ্ৰীনাৰী কৰিছে ৰাস্তাটো ইমান সুন্দৰকে লৈ গৈছে এজন বেমাৰীক যেতিয়া 50% সদায় কয় যে মেণ্টেল হেল্থটো যেতিয়া মানুহ শান্তি পায় তেতিয়া হিলিং প্ৰচেছতো সোনকালে হয় আৰু তেওঁ এই ইয়াতে এই অৰ্গেনাইজেশ্যনত হি হেজ ডান একো বস্তু নোহোৱাকে ৰখা নাই এণ্ড হোপফুলি আশা কৰিছো ডেট আৰু যিমান ৰিভলিউচনাইজ হৈ গৈ থাকে তেওঁ আৰু আনি গৈ থাকিব আৰু ভৱিষ্যতে অলৰেডি তেখেতে অকল নৰ্থ ইষ্টৰে নহয় বাংলাদেশ পৰ্যন্ত বাহিৰৰো পেচেণ্ট আহিছে ইয়াতে আশা কৰিছো যে এইটো এটা ইণ্টাৰনেশ্যনেল হাবলৈকে কনভাৰ্ট হয় আৰু খুব হাৰ্ড ৱৰ্কিং তেখেত বিৰাট যিটো মেডিকেলতে হওক ইণ্ডিয়াত ৰেংক কৰা বা খুব ভাল মেডিকেল হেৰি হওক চ' আমি প্ৰাউড ডেট উই হেভ গট ছাচ এ গুড চাৰ্জন আমাৰ অসমত নগাঁৱতে আমি ওচৰতেই আছে আমি দূৰত বিচাৰি যাব নালাগে আৰু সকলোৱে আৰু তেওঁলোকে যেতিয়া মানুহক এপ্ৰ'চ কৰে আপোনালোকেও জানক জানি এটাই কৈছো যে ইয়াতে লেটেষ্ট টেকনলজিখিনি আছে আৰু আটাইতকৈ ভাল ডক্টৰখিনি আছে আশা কৰিছো যে গড ব্লেছ হিম আৰু এইটো এটা মেডিকেল টুৰিজমলৈকে কনভাৰ্ট হওক আৰু দেশ বিদেশৰো যাতে মানুহ আহি ইয়াতে লেটেষ্ট টেকনলজিটো ইয়াতে তেওঁলোকে হেৰি কৰিব পাৰে থেংক ইউ